সঞ্জু 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 পুনৰ এবাৰ সঞ্জু চেমছনে দুৰ্দান্ত প্ৰদৰ্শন কৰি দেখুৱাই দিলে আৰু চলিত ছিজনত ধাৰাবাহিকভাৱে যি ভাল প্ৰদৰ্শন কৰাৰ অভ্যাস সেই অভ্যাস যেন নেৰা হ'ল সঞ্জু চেমছনৰ আৰু লক্ষ্ণৌ ছুপাৰ জায়াণ্টৰ বিৰুদ্ধেও 33টা বলৰ ভিতৰতে 71 ৰানৰ যি অপৰাজিত ইনিংছ খেলিছিলে এই ইনিংছৰ জৰিয়তে মেচ জিকাই উভতি আহিলে সঞ্জু চেমছনে আৰু অধিনায়ক হিচাপে সম্পূৰ্ণ দলক যেনেকৈ লিড লৈ আগুৱাই লৈ যাব লাগে হেয়া কৰি দেখুৱাই দিলে সঞ্জু চেমছনে আৰু প্ৰথম অৱস্থাতেই জছ বাটলাৰ, যশস্বী জয়সৱাল আৰু ৰিয়ান পৰাগৰ দৰে ডাঙৰ উইকেট হেৰুৱাৰ পিছত ৰাজস্থান ৰয়েলছে হয়তো এনে এটা লাগিছিল যেন লক্ষ্য নিৰ্ধাৰণ কৰাত ব্যৰ্থ হ'ব, কিন্তু সঞ্জু চেমছনে গেম প্লেন অনুযায়ী খেলি মেচ জিকাই উভতি আহিলে আৰু ধ্ৰুৱ জুৰেলৰ লগত লাষ্ট উইকেটত যি 121 ৰানৰ পাৰ্টনাৰশ্বিপ কৰিছিলে আৰু এই পাৰ্টনাৰশ্বিপৰ মূলতেই লক্ষ্ণৌ ছুপাৰ জায়াণ্টক 7 উইকেটত ডাঙৰ ব্যৱধানত পৰাস্ত কৰিলে ৰাজস্থান ৰয়েলছে আৰু এই জয়ৰ দ্বাৰাই ৰাজস্থান ৰয়েলছে প্লেঅফত প্ৰৱেশ কৰা প্ৰথম দল হিচাপে পৰিগণিত হ'ল। ৰাজস্থান ৰয়েলছৰ হৈ জছ বাটলাৰে 34 ৰানৰ ইনিংছ খেলিছিল আৰু যশস্বী জয়সৱাল 24 ৰানৰ স্কৰত আউট হৈছিল আৰু ৰিয়ান পৰাগে ছেট হোৱাৰ পিছতো 14 ৰান কৰি ব্যৰ্থ হৈছিল যদিও পিছলৈ দলক জয়ৰ কাৰণে 121 ৰানৰ প্ৰয়োজন আছিল আৰু 7টা উইকেট বাকী আছিল। তেনে সময়ত হয়তো এনে লাগিছিল যিহেতু ধ্ৰুৱ জুৰেল আউট অফ ফৰ্মত আছে, হয়তো ৰাজস্থান ৰয়েলছে মেচখনত শেষলৈ গভীৰ বিপদত পৰিব পাৰে, কিন্তু সঞ্জু চেমছনে ধ্ৰুৱ জুৰেলক লৈ যি কেমিঅ ইনিংছৰ উপহাৰ দিলে ইয়াৰ মূলতেই অতি সহজভাৱে জয়লাভ কৰিবলৈ সক্ষম হ'লে ৰাজস্থান ৰয়েলছে আৰু 33টা বলৰ ভিতৰত যি তুফানী ইনিংছৰ উপহাৰ দিলে সেয়া নিশ্চয়কৈ ভাৰতীয় দলৰ কাৰণে এক সুখবৰ হ'ব পাৰে, কাৰণ অনাগত টি20 ৱৰ্ল্ড কাপত ভাৰতীয় দলত যি উইকেট কিপাৰ বেটাৰৰ প্ৰয়োজন ঋষভ পান্ত, লোকেশ ৰাহুল আৰু সঞ্জু চেমছন, হয়তোবা এই তিনিজনৰ ভিতৰতেই যেন টপ টুত সঞ্জু চেমছনৰ নাম আহিব পাৰে। সেয়া এই ইনিংছৰ দ্বাৰাই সঞ্জু চেমছনে পুনৰ এবাৰ নিজৰ দাবীদাৰী জনালে আৰু ধ্ৰুৱ জুৰেলেও ভাল প্ৰদৰ্শন কৰিছিল এইখন মেচত। জুৰেলে নিজৰ ব্যৰ্থতা এৰাব পৰা নাছিল যদিও এইখন মেচৰ দ্বাৰাই নিজৰ ব্যৰ্থতা এৰাই ফৰ্মলৈ উভতি আহিলে। 34টা বলৰ ভিতৰতে 52 ৰানৰ অপৰাজিত ইনিংছ খেলি দলক জয় দি শেষলৈ উভতি আহিলে আৰু লক্ষ্ণৌ ছুপাৰ জায়াণ্টৰ বলাৰসকলেও ভাল প্ৰদৰ্শন কৰিব নোৱাৰিছিলে। য়েছ ঠাকুৰ, মাৰ্কাছ ষ্টইনিছে এটাকৈ উইকেট লৈছিল যদিও ইকনমিকেল বলিং কৰিব পৰা নাছিল। ইয়াৰ পূৰ্বে লক্ষ্ণৌ ছুপাৰ জায়াণ্টে 5 উইকেটৰ বিনিময়ত 196 ৰান সংগ্ৰহ কৰিছিল আৰু ইয়াৰ মূলতেই আছিল অধিনায়ক লোকেশ ৰাহুলৰ লিডাৰশ্বিপ পাৰি। লোকেশ ৰাহুলে 48টা বলৰ ভিতৰতে 76 ৰানৰ যি ইনিংছ খেলিছিল এই ইনিংছৰ মূলতেই লক্ষ্ণৌ ছুপাৰ জায়াণ্টে মেচৰ মোমেণ্টাম নিজৰ হাতলৈ ল'ব পাৰিছিল আৰু পিছলৈ দীপক হুডাই মিডল অৰ্ডাৰত যি ইনিংছ খেলিছিলে কেৱল মাত্ৰ 31টা বলৰ ভিতৰতে 50 ৰানৰ যি তুফানী ইনিংছ খেলিছিল ইয়াৰ মূলতেই লক্ষ্ণৌ ছুপাৰ জায়াণ্টে 196 ৰান সংগ্ৰহ কৰিব পাৰিছিলে। লক্ষ্ণৌ দলৰ হৈ লোকেশ ৰাহুল আৰু দীপক হুডাই ভাল পাৰফৰ্মেঞ্চ কৰিব পাৰিছিল যদিও বাকী বেটাৰসকলে সম্পূৰ্ণৰূপে ব্যৰ্থ আছিল। অপেনাৰ বেটছমেন কুইণ্টন ডি ককে 8 ৰানৰ স্কৰতে আউট হৈছিল আৰু যোৱা মেচৰ হিৰ' মাৰ্কাছ ষ্টইনিছে যি শতক অৰ্জন কৰি মেচ জিকাই উভতি আহিছিল এইখন মেচত 0 ৰানৰ স্কৰতে আউট হয় আৰু নিকোলাছ পুৰন উপৰ্যুপৰি যি দলক ভাল ফিনিচিং দি আছিল এইখন মেচত ব্যৰ্থ হয় কেৱল মাত্ৰ 11 ৰান সংগ্ৰহ কৰিবলৈ পায়, যাৰ কাৰণে লক্ষ্ণৌ ছুপাৰ জায়াণ্টে 196 ৰানতেই থমকি যায়। 196 ৰান টি20 ক্ৰিকেটত ভাল স্কৰ যদিও চলিত ছিজনত দেখা গৈছে যে উপৰ্যুপৰি 220 বা 250 স্কৰ সহজতে দলসমূহে পাৰ কৰি গৈ আছে আৰু ঠিক তেনে সময়ত হয়তো মেচখন জয়ৰ কাৰণে লক্ষ্ণৌ ছুপাৰ জায়াণ্টক 232 ৰান সংগ্ৰহ কৰাৰ প্ৰয়োজন আছিল আৰু যদিহে কোনো এজন বা দুজন বেটাৰে যদি ভাল দায়িত্ব সহকাৰে খেলিব পাৰিলেহেঁতেন তেনেহ'লে হয়তো লক্ষ্ণৌ ছুপাৰ জায়াণ্টে এইখন মেচত 230 ৰান সংগ্ৰহ কৰিব পাৰিলেহেঁতেন। আৰু ৰাজস্থান ৰয়েলছৰ হৈ ট্ৰেণ্ট বল্টে পুনৰ এবাৰ ভাল প্ৰদৰ্শন কৰা দেখা গ'ল আৰু প্ৰথম পাৱাৰ প্লেৰ ভিতৰতে লক্ষ্ণৌ ছুপাৰ জায়াণ্টক ব্ৰেক থ্ৰু দিছিল। তাৰোপৰি আবেশ খান আৰু অশ্বিনেও এটাকৈ উইকেট লৈছিল যদিও সন্দীপ শৰ্মাই দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল। সন্দীপ শৰ্মাই ইয়াৰ পূৰ্বৰ মেচত 5 লৈছিল আৰু এইখন মেচতো দুৰ্দান্ত প্ৰদৰ্শন কৰিছিল। 2টা গুৰুত্বপূৰ্ণ উইকেট লৈ উপৰ্যুপৰি ব্ৰেক থ্ৰু দিছিল লক্ষ্ণৌ ছুপাৰ জায়াণ্টক আৰু তাৰ মূলতে যেন লক্ষ্ণৌ ছুপাৰ জায়াণ্টে এক্সিলেটৰ বঢ়াব পৰা নাছিল আৰু শেষলৈ 196 ৰান সংগ্ৰহ কৰিছিল আৰু অৱশেষত ৰাজস্থান ৰয়েলছে মেচখনত 7 উইকেটৰ ব্যৱধানত জয়লাভ কৰিছিলে। আজিলৈ মেচ প্ৰিভিউ এয়াই আছিল। ভিডিঅ'খন চাই যদি ভাল পালে তেনেহ'লে লাইক আৰু ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।